নমস্কাৰ ইনিভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। মই এতিয়া উপস্থিত আছো নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ চণ্ডীগড় ৰাজহাউলিৰ বৰুৱা বজাৰত আৰু এই বৰুৱা বজাৰত আচলতে 7 দিনীয়া কয় যি আচলতে সাৰ্বজনীন শ্ৰী শ্ৰী অখণ্ড তাৰকা ব্ৰহ্ম নাম যজ্ঞ তেওঁলোকে উদযাপন কৰিছে। এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব আৰু ভক্তিৰ ৰসত ডুব গৈছে আচলতে বৰুৱা বজাৰ আৰু হাউলি। আৰু মোৰ কেমেৰা সহযোগীক দেখাব দিম ইয়াৰে কিছু দৃশ্য আৰু মই ভিডিঅ'লৈ প্ৰৱেশ কৰিম আৰু সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম আৰু মোৰ সহযোগীয়ে চেষ্টা কৰি আছে। হয় আচলতে ইয়াতে আচলতে এনেকৈ আচলতে ভক্তিৰ ৰসত ডুব যোৱা পৰিলক্ষিত হৈছে। কিয়নো আচলতে হৰি নাম কীৰ্তন বুলি ক'লে আচলতে মনলৈ এক শান্তিৰ পৰিৱেশে বিৰাজ কৰে, মনলৈ আহে শান্তি। আৰু ইয়াতে ৰাতিপুৱাৰে পৰা আচলতে যি ভক্তসকলে ইয়াতে ভিৰ কৰা পৰিলক্ষিত হয়, এনেকৈ আচলতে কৃষ্ণৰ নাম কীৰ্তন কৰি থকা পৰিলক্ষিত হৈছে। আৰু মই যাব খুজিম যিহেতু উদ্যোক্তা আছে আৰু উদ্যোক্তাসকলৰ কাষলৈ মই যাব খুজিম, কাৰণ কলিৰ যুগত শ্ৰীকৃষ্ণৰ বাহিৰে আন একো নাই। কি ক'ব খোজে? একেবাৰে স্বতঃসিদ্ধ কথা। এইটো আমি মানৱ জীৱনৰ আমি যেতিয়া জন্মগ্ৰহণ কৰিছিলোঁ তেতিয়া আমাক কিছুমান নিয়ম বান্ধি দিছিল ভগৱান শ্ৰীকৃষ্ণই। সত্যৰ পৰা কলি পৰ্যন্ত এই কলি যুগত নাম ধৰ্ম কৃষ্ণৰ গুণানুকীৰ্তন ইয়াৰ নিচিনা উত্তম প্ৰথা আৰু পৃথিৱীত একো নাই। কেনেকুৱা সহযোগ কেনেকুৱা পাইছে? সহযোগ ৰাইজৰ সম্পূৰ্ণ সহযোগ, আমি সম্পূৰ্ণ হাউলিবাসী ৰাইজৰ সহযোগ পাইছোঁ। আৰু লগতে আপোনালোকৰ সাংবাদিক সন্থাৰ পৰা আমি কোনোবাৰ সেনেকৈ সহযোগ পোৱা নাছিলোঁ। এইবাৰ আমি পূৰ্ণদমে সহযোগ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ উৎসাহ উদ্দীপনাই আৰু আপোনালোকৰ সহযোগিতাই আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ। হয়, এই সমিতিৰে উদ্যোক্তা আৰু এজন আছে, কি ক'ব খোজে? কলিৰ যুগত এক হৰিৰ নাম বাহিৰে একো নাই, শ্ৰীকৃষ্ণৰ বাহিৰে মানে কি কৃষ্ণৰ নিচিনা একো নাই। কি ক'ব? শ্ৰীকৃষ্ণৰ একো নাই। আমাৰ 17 বছৰ আমাৰ এইটো কৰিছে। আমি যি ৰাইজৰ সহযোগিতা পাইছোঁ, আমাৰ এতিয়া দিনে ৰাতিয়ে আমাৰ অন্ন দান কৰি আছে ৰাইজে। আমি পূৰ্ণ সহযোগিতা পাইছোঁ। আমাৰ প্ৰতিদিনে ৰাতিপুৱাৰ পৰা ৰাতিয়ে 12টালৈকে আমাৰ ইয়াত অন্ন প্ৰসাদ বিতৰণ হৈছে। আৰু এই প্ৰসাদ আমাৰ ৰাইজে স্বেচ্ছাই আমাক আগবঢ়ায়, ৰাইজে দান হিচাপে আগবঢ়ায় যে আজি দুপৰীয়া আহাৰ আমি দিম, ৰাতি এজনে বেলেগকে দিই। সেনেহেন আমাৰ পুৰা সহযোগিতা আছে। কিমান সংখ্যক 17 বছৰ কৰিছে আমাৰ ধৰি আমাৰ অষ্টমৰ নাম কীৰ্তন আৰু আমাৰ অষ্টমৰ নাম কীৰ্তন আমি বাহিৰৰ পৰা আমাৰ পশ্চিমবংগৰ পৰা আমি কীৰ্তনীয় দল আনিছোঁ আৰু লীলা কীৰ্তনৰ দল আমি পশ্চিমবংগৰ পৰা আনিছোঁ। আমাৰ কুমাৰগঞ্জ আছিল, শিলিগুৰি, বৰ্ধমানে আমাৰ লোকেলো আমাৰ কীৰ্তন দল আছে। হয় আচলতে এনেকৈ আচলতে হৰিৰ নামত সকলোৱে আচলতে ইয়াত হৰিৰ নাম যি নাম কীৰ্তন কৰি থকা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগী দেখাব এতিয়া কিছু দৃশ্য। ইয়াতে এনেকৈ আচলতে হৰিৰ নাম কীৰ্তনে আচলতে পবিত্ৰ হৈ পৰিছে এই যি হাউলি বৰুৱা বজাৰ। আৰু মই আৰু এজন ব্যক্তি আছে, মই তেওঁৰ কাষলৈ মই যাব খুজিম। যিহেতু কলিৰ যুগত পৰম সত্য হৈছে শ্ৰীকৃষ্ণ, কি ক'ব? মোৰ এটাই হাউলিবাসী ৰাইজলৈ বা আমাৰ এই অঞ্চললৈ ভক্তবৃন্দ যিবিলাক ৰাইজ আছে তেওঁলোকলৈ মোৰ অনুৰোধ যে আমাৰ এই অষ্টম দিনীয়া যিটো কাৰ্যক্ৰম পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকে যেন আশীষ প্ৰদান কৰে আৰু তেওঁলোকৰ একেবাৰে সুস্থ আৰু সবল মানসিকতাৰে তেওঁলোকে আহে আৰু ইয়াতে প্ৰসাদ গ্ৰহণ কৰে, তাৰ কাৰণে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ কমিটিৰ ফালৰ পৰা। আৰু এনেকুৱা যেন অনুষ্ঠান সকলোকে উদযাপন কৰিব পৰা যায় ভাল শান্তিপ্ৰিয়ভাৱে, সেইটোৱে কামনা কৰিছোঁ। আৰু হাউলিবাসী ৰাইজৰ সুকলমে যেন থাকে বা তেওঁলোকৰ আশীষ আমি যেন পাই থাকোঁ। হয় আজিকালি দেখা পোৱা গৈছে উঠি অহা যুৱচাম আচলতে বেয়াৰ ফালে ঢাল খাইছে, নিচাসক্ত হৈ একোখন ঘৰ ধ্বংস হৈ গৈছে, তেওঁলোকৰ নিজৰ জীৱনটো ধ্বংস কৰি আছে। তেওঁলোকক উঠি অহা চামক কি ক'ব খোজে আপুনি? এনেকুৱা আধ্যাত্মিক যিবিলাক অনুষ্ঠান সেইবিলাক যেতিয়া আমাৰ মাজত চলি থাকিব বা আমি কৰি থাকিম তেনেকুৱা বস্তু, তেতিয়াহ'লে আমাৰ মাতা পিতা হওক বা আমাৰ গুৰুজন ব্যক্তি হওক তেওঁলোকক আনি পেলাই এনেকুৱা অনুষ্ঠানত যদি সংগতি ৰাখে তেতিয়াহ'লে তেওঁলোকৰো মানসিক কথা সম্পূৰ্ণৰূপে সলনি হ'ব আৰু আমাৰ আধ্যাত্মিক কামত আমাৰ যিটো হিন্দু শাস্ত্ৰীয় যিটো আপোনাৰ যিটো অস্তিত্ব সেইটো বজাই ৰাখিবলৈ তেওঁলোকেও সমৰ্থ হ'ব।
আচলতে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এইটো হৈছে কলিৰ যুগৰ মূল মন্ত্ৰ কাৰণ কলিৰ যুগৰ পৰা আমি যদি উদ্ধাৰ হ'বলৈ হ'লে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত আমি যাবই লাগিব তাৰ বাহিৰে একো আমাৰ কলিৰ যুগত উপায় নাই সমৰ কেমেৰা সহযোগী পুৰণদেৱীৰ সহযোগত মই কৌশিক দাস এনিভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে খুব খবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285